এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 29 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে ইতিমধ্যে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে পলকতে বিকাশৰ 12 দিন। অসম মাইক্ৰ' ফাইনেন্স উদগনিৰ সকাহ আঁচনিৰ দ্বিতীয় পৰ্যায়। অসম মাইক্ৰ' ফাইনেন্স উদগনিৰ সকাহ আঁচনিৰ তৃতীয় বৰ্গ বা কেটেগৰী 3 দ্বিতীয় পৰ্যায়ৰ শুভ আৰম্ভ কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলৰ বাবে অসম মাইক্ৰ' ফাইনেন্স উদগনিৰ সকাহ আঁচনিৰ তৃতীয় বৰ্গ বা তৃতীয় কেটেগৰী ঘোষণা কৰিছে। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। লগতে এইখন আঁচনিৰ জৰিয়তে মহিলাসকলৰ কি লাভ হ'ব সেয়াও জনাই আছোঁ। তাৰপিছত লিখা আছে এই পৰ্যায়ত ৭৮,০৪৬ গৰাকী ঋণ গ্ৰহণ কৰা মহিলাক 223.30 কোটি টকা ৰেহাই দিছে অসম চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিল সেই সকল মহিলাক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে আৰ্থিক সাহায্য। 2 নম্বৰত কৈছে এই মহিলাসকলক ন' ডিউজ চাৰ্টিফিকেট বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। লগতে যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱাৰ পিছত অসম চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছে সেই সকল মহিলাক অসম চৰকাৰে ইতিমধ্যে ন' ডিউজ চাৰ্টিফিকেট প্ৰদান কৰিছে। লগতে সেই সকল মহিলাই আকৌ নতুনকৈ ল'ব পাৰিব ঋণ। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ। তো ইয়াতে এখন আঁচনিৰ বিষয়ে কোৱা হৈছে। আঁচনিখন হ'ল প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো প্ৰধানমন্ত্ৰী কিষাণ মানধন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহত ৩,০০০কৈ টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে ছোটে और सीमित किसानों को বৃদ্ধ অৱস্থা में 3,000 মাসিক পেঞ্চন। তো ইয়াতে কোৱা হৈছে সৰু সুৰা কৃষকসকলে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 3,000কৈ টকা লাভ কৰিব। 2 নম্বৰত কৈছে 18 से 40 वर्ष की किसान है प्राप्त। 18ৰ পৰা আৰম্ভ কৰি যিসকল মানুহৰ বয়স 40ৰ ভিতৰত সেই সকল মানুহেই কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছতেই কিন্তু 3,000কৈ টকা প্ৰতি মাহত লাভ কৰিব। তো কেনেকৈ লাভ কৰিব সেয়াও আপোনালোকক বুজাই দিছোঁ। তাৰপিছত 3 নম্বৰত কৈছে কিষাণ দ্বাৰা 55 to 200 মাসিক যোগদান। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে আপোনাৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা প্ৰতি মাহত জমা থ'ব লাগিব। তো 55 টকাৰ পৰা আৰম্ভ কৰি যদি 200কৈ টকা এইখন আঁচনিত জমা কৰে তেতিয়াহে প্ৰতি মাহত 3,000কৈ টকা লাভ কৰিব। তাৰপিছত 4 নম্বৰত কৈছে 60 वर्ष की आयु के बाद পেঞ্চন। আৰু 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে পেঞ্চন লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অসমৰ চাহ শ্ৰমিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত দৃঢ় পদক্ষেপ। 30 তাৰিখ পেঞ্চনৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো শ্ৰমিকসকলৰ বাবে ঘোষণা কৰিছে পেঞ্চনৰ দিন। আৰু প্ৰতি মাহৰ 30 তাৰিখতেই কিন্তু অসম চৰকাৰে 60,001 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিব
26.7 কোটি টকা। তো শ্ৰমিকসকলে পৰিয়াল পেঞ্চন আৰু সাধাৰণ পেঞ্চন দুয়োটাই কিন্তু লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত যিসকল চাহ বাগিচাৰ চাহ শ্ৰমিক আছে সেইসকলক প্ৰদান কৰিব পেঞ্চন। তো অহাকালি হ'ল 30 ডিচেম্বৰ। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহাকালি অসমৰ চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত সোমাই দিব পেঞ্চনৰ টকা। তো আপোনালোকেও চাহ শ্ৰমিক হয়নে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অহাকালি 60,001 গৰাকী হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত চৰকাৰী পেঞ্চনৰ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। আজিৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ক্ষতিগ্ৰস্ত পৰিয়ালসকললৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য বিতৰণ। মাননীয় মুখ্যমন্ত্ৰীয়ে 2024 চনত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 6,86,487টা পৰিয়াললৈ 35.337 কোটি টকাৰ সাহায্যৰ পোনপটীয়া বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ 2024 চনত প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো ক্ষয় ক্ষতি হৈছে সেইসকল মানুহক অসম চৰকাৰে ইতিমধ্যে সোমাই দিছে আৰ্থিক সাহায্য। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী অসমত 6,86,487টা পৰিয়ালে ইতিমধ্যে লাভ কৰিছে আৰ্থিক সাহায্য। তো আপোনালোকে লাভ কৰিছে নে নাই নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অংগনবাড়ী কৰ্মীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অচিৰেই দৰমহা বৃদ্ধি হ'ব। বিদ্যালয়ৰ মধ্যাহ্নভোজনৰ ৰান্ধনি সহায়িকা আশা আৰু অংগনবাড়ী কৰ্মীৰ আগন্তুক বিত্তীয় বাজেটত ধাৰ্য কৰা হ'ব দৰমহা বৃদ্ধিৰ বিষয়টো। তো ইয়াতে কোৱা অনুযায়ী যিসকলে চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্নভোজনৰ ৰান্ধনি বা সহায়িকা তথা আশা আৰু অংগনবাড়ীৰ লগত জড়িত থকা মহিলাসকলৰ দৰমহা অসম চৰকাৰে অহা বিত্তীয় বাজেটত বৃদ্ধি কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো